জুবিন নাই, গানটো আছে, মাতটো আছে, কণ্ঠৰে আমি নাটক কৰিছোঁ। আৰু দৰ্শকে যেনেদৰে গীতটো আদৰি মৰিব লাগিলে মই মৰিম হৈছে। নাটক লিখিবলৈ বাৰু আৰম্ভ কৰা নাই, কৰিম আৰু লাহে লাহে। টিকটকৰ বিষয়ে কি ক'ব? গানটোতো সকলো অসমবাসী ৰাইজে আদৰি এজন খুব অসমৰ বলিষ্ঠ অভিনেতা। সদায় বনাই থম মোৰ চকুলোৰে একাপ চাহ, একাপ হেল্ল' বন্ধুসকল, আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ সূৰ্য থিয়েটাৰত আৰু গ্ৰীণৰুমৰ পৰা অভিনেতা-অভিনেত্ৰীৰ পৰা কিছু বাৰ্তা ল'বলৈ চেষ্টা কৰিম। তো বলক অলপ সময় নষ্ট কৰি যাওঁ ভিডিঅ'লৈ। লেটছ গ'। মোৰ মুখত আছে দীপংকৰ দা। দাদা, মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আৰু দাদা এইবাৰ সূৰ্য থিয়েটাৰত আছে, তো দৰ্শকৰ কেনে সঁহাৰি পাইছে আপোনাৰ অনুভৱটো কৈ দিয়ক এবাৰ। অনুভৱ মানে ভ্ৰাম্যমানত মোৰ এইটো 4 নম্বৰ বছৰ, 3 বছৰ থাকিলোঁ বৰদৈচিলা থিয়েটাৰত। এইবাৰ এটা বেলেগ পৰিৱেশ পাইছোঁ, বিশেষকৈ এখন নাটক মোৰ চকুলোৰে একাপ চাহ আৰু এটা গান, যিটো আমাৰ সকলোৱে মৰমৰ জুবিন দাৰ এটা গান আছিলে, টিকটক টিকটক। তো ইমান সাংঘাতিক ধৰণে মানে সেইটো প্ৰচাৰ হ'ল গানটো। আৰু সমান্তৰালভাৱে নাটকখনো খুব ভাল। মানুহে আচলতে টিকটক চাম বুলি আহে, কিন্তু নাটকখনো খুব ভাল পায়। আৰু ইমান মানে মানুহৰ মুখে মুখে ইমান এটা প্ৰচাৰ হৈছে। তো প্ৰত্যেকটো জেগাতে আমি এখন নাটকৰ 2টা শ্ব'টো কৰিছোঁৱেই, কোনো জেগাত আমি 3টা শ্ব' কৰিবলগীয়া হৈছে। দৰ্শকে মানে ছেকেণ্ড শ্ব'ৰ টিকেট নাপায়। কালি যিটো জেগাত কৰি আহিছোঁ তাতে ছেকেণ্ড শ্ব'ৰ টিকেট, থাৰ্ড শ্ব'ৰ টিকেট মানে থাৰ্ড শ্ব' নহ'ল কাৰণে বহুত মানুহ ঘূৰি যাবলগীয়া হৈছে। সাংঘাতিক ধৰণৰ এটা সঁহাৰি দৰ্শকৰ। আগন্তুক বৰ্ষত আপুনি কোন থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছে? নেক্সট ইয়েৰ হৈছোঁ মই ইতিহাস থিয়েটাৰৰ লগত। তাত এজন খুব অসমৰ বলিষ্ঠ অভিনেতা আকৌ পুনৰ ভ্ৰাম্যমানলৈ উভতি আহিব, আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ তপন দাস ডাঙৰীয়া। আৰু খুব ভাল ভাল আৰ্টিষ্ট আছে, চিন্ময় গতকী আছে, পংকজ বৰা আছে, বিপুল বৰা আছে। খুব ভাল এটা ষ্টাফ আৰু খুব 3খন ভাল ভাল নাটক লৈ আহিব। আমাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ নাটক থাকিব, এখন ভিক্ষাৰী, সাগৰ বৰুৱা আহি আছে, আৰু এখন নাটক ৰবীন্দ্ৰনাথ ঠাকুৰৰ দেৱৰ এখন খুব বিখ্যাত নাটক কাবুলীৱালা, তাৰ আধাৰত সেই নাটকখন হ'ব। গতিকে অহাটো বৰ্ষতো যাতে দৰ্শকে ইতিহাস থিয়েটাৰ আদৰি লয় বা আমাকো আদৰি লয়, সেইটো তোমাৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ। মানে ভ্ৰাম্যমানৰ যিকোনো খবৰ, যিকোনো ভিডিঅ' পাবলৈ হ'লে কমল দাস অফিচিয়েল যিটো ইউটিউব চেনেল আছে, সকলোৱে সেইটো লাইক কৰিব, তাত কমেণ্ট কৰিব, ভিডিঅ'খিনি চাব, আৰু নাটকৰ ভাল ভাল দৃশ্যাংশ দেখা পাব। আৰু তাত ভাল বেয়া সকলো ধৰণৰ কমেণ্ট কৰিব। আমিও ভুলখিনি আগুলি আহিলে আমিও সেইখিনি শুধৰাবলৈ সুবিধা পাম। দাদা, কাইলৈ ব্ৰহ্ম পুৱাতে জীৱনত কোনো নেদেখা ঠাইলৈ গুচি মুখত আছে ভ্ৰাম্যমাণ জগতৰ এজন বলিষ্ঠ, সকলোৱে চিনি পায়, বলিষ্ঠ অভিনেতা, সকলোৰে মৰমৰ শ্ৰদ্ধাৰ মৃদুল দা। দাদা, মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। ধন্যবাদ, বহুত ধন্যবাদ। হয়। আৰু দাদা, আপুনি এইবাৰ সূৰ্য থিয়েটাৰত আছে, তো কেনেকুৱা দৰ্শকৰ সঁহাৰি পাইছে আৰু এবাৰ অনুভৱটো আপোনাক কৈ দিয়ক অসমবাসী ৰাইজক। অসমৰ ৰাইজে জানে এইবাৰ একেবাৰে শিখৰলৈ গতি কৰি আছে থিয়েটাৰ সূৰ্যই। ওলোৱা দিন ধৰি এতিয়ালৈকে প্ৰতিদিনেই খুব ভাল দৰ্শকৰ সমাগম হৈছে। বিশেষকৈ এখন নাটকত মোৰ চকুলোৰে একাপ চাহ, যিখন নাটকৰ এটা গীত, টিকটক টিকটক গীতটোৱে প্ৰায় 200 মিলিয়ন ওপৰৰ মানুহে প্ৰতিটো মাধ্যমত চাইছে। আৰু আমাৰ প্ৰাণৰ শিল্পী বন্ধু জুবিনৰ শেষৰটো আলোড়নকাৰী জনপ্ৰিয় গীত টিকটক টিকটক,
এতিয়া মানুহে চাইছে, মৰম কৰিছে, বহুত ভাল পাইছে। সেইটোৱে আমাৰ ডাঙৰ কাৰণে কথা। অসমৰ য'তে কৰিছোঁ এতিয়ালৈকে প্ৰতিটো পেণ্ডেলতে 2-3টা শ্ব' চলি আহিছে, ইয়াতেও তাৰ ব্যতিক্ৰম নহয়। তাকে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু অকণমান অসুস্থ হৈ আছে, মাত চাত ভাগিছে, আপোনালোকে আশীৰ্বাদো কৰিব যাতে সোনকালে মই সুস্থ হৈ উঠোঁ নাটকৰ কাৰণে। আৰু এই চেনেলটো মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। অল দাস অফিচিয়েল চেনেল খবৰ লৈ ফুৰা মানুহ, এওঁলোক মোৰ ওচৰলৈ আহিছে এজন সাধাৰণ নাট্যকৰ্মী হিচাপে। গতিকে মই শুভেচ্ছা জনাইছোঁ চেনেলটোক, বাঢ়ি যাওক, সকলোৱে মৰমৰ চকুৰে চাম। তাৰপিছত জুবিনদাৰ গানত অভিনয়ৰ এটা কেনেকুৱা অনুভৱ? জুবিনৰ গানৰ লগত বহুত দিন অভিনয় কৰি আহিছোঁ। এতিয়া জুবিন নাই, গানটো আছে, মাতটো আছে, কণ্ঠৰে আমি নাটক কৰিছোঁ। আৰু সেই কণ্ঠটোৰ হেঁপাহত দলটো হেণ্ডল বুলি মানুহে শুনিবলৈ আহিছে, চাবলৈও আহিছে। এটা শূন্যতা আছে এই বুকুৰ মাজত, কিন্তু আমিতো এনেকৈয়ে থাকিব লাগিব, কোনো কামেই স্তব্ধ হৈ নাযায়। যিটো মই দেখিছোঁ যে আমি নাটক কৰা মানুহবিলাকে জুবিনক জীয়াই ৰাখিব লাগিব নাটকৰ মাজেৰে, নাটকৰ ভিতৰত দিয়া গানৰ মাজেৰে। আমি চেষ্টা কৰিম, যদি আমি বিচাৰোঁ যে তেওঁক নাটকৰ মাজত জীয়াই ৰখাৰ, তাৰ অনুমতিও আমি পাব লাগিব অসমৰ ৰাইজৰ পৰা। গতিকে তেনেকুৱা কিছুমান কথা থাকিব, কিন্তু এটাই কথা বিচাৰিছোঁ, আমি সকলোৱে আশা কৰি আছোঁ, জুবিনৰ মৃত্যুটোৱে আমাক খুব যন্ত্ৰণা দিছে। এটা সঠিক উত্তৰ ওলাক, যাৰ পিছত আমি অকণমান স্বস্তি নিশ্বাস পেলাব পাৰোঁ যে জুবিনৰ মৃত্যুৰ আচল কাৰণ আমি জানিব বিচাৰোঁ, প্ৰত্যেকেই জানিব বিচাৰে। আৰু খুব সোনকালে সেইটো জনাম বুলি আমাক কৈ আছে সংশ্লিষ্ট মহলে। আমি চেষ্টা কৰিম, আশা কৰিম, কিমান আমাক সুখী কৰে। দাদা, এইখিনি সময় দিয়াবলৈ বহুত ধন্যবাদ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। ভ্ৰাম্যমাণ জগতৰ এজন পৰিচিত নাট্যকাৰ অভিজিত ভট্টাচাৰ্য ছাৰ। তো ছাৰ, মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। ধন্যবাদ। আপুনি প্ৰতি বছৰে অসমবাসী ৰাইজক ধুনীয়া ধুনীয়া নাটক দি আহিছে, গতিকে আগন্তুক বছৰত যি কেনেকুৱা পৰিকল্পনা, তো এবাৰ অসমবাসী ৰাইজক উদ্দেশ্য কৰি কিবা এটা কৈ দিয়ক। অহা বছৰৰ কাৰণে পৰিকল্পনা অলপকৈ আৰম্ভ হৈছে। নাটক লিখিবলৈ বাৰু আৰম্ভ কৰা নাই, কৰিম আৰু লাহে লাহে। আৰু প্ৰতিটো নাট্য দলেই প্ৰতি বছৰে কিবা এটা নতুনত্ব দিম বুলিয়েই চেষ্টা কৰে। আৰু সেই নতুনত্ব কেনেকৈ দিব পাৰি, কি ধৰণে দিব পাৰি, নাটকৰ বিষয়বস্তু, নাটকৰ উপস্থাপন, এই সকলো দিশৰ পৰা কি নতুন সোৱাদ দিব পাৰে অসমবাসী ৰাইজক, তাৰ বাবে প্ৰতিটো নাট্য দলে চেষ্টা কৰি আছে। আৰু তাৰে অংশীদাৰ হিচাপে আমিও চিন্তা চৰ্চা কৰি আছোঁ। এতিয়ালৈকে ক'ব পৰাকৈ আমি এতিয়া ধৰা পৰিকল্পনাটো ক'ব পৰাকৈ আমাৰ হোৱা নাই, মানে যুগুত হোৱা নাই আচলতে, বা চূড়ান্ত ৰূপ এটা পোৱা নাই। গতিকে এতিয়া আমি ক'ব নোৱাৰোঁ, কিন্তু সকলোৱে চেষ্টা কৰি আছে। আপোনাৰে বহুত নাটক আছে, তো নাটকবিলাকক যিবিলাক লিখে, সেইবিলাক মানে ইতিমধ্যে বহুত লিখা আছে নে আপুনি প্ৰতি বছৰ নতুনকৈ লিখে? নাই, কিমান বছৰৰ পৰিকল্পনা? প্ৰতি বছৰে লেখা যায় নতুন নতুন, কাৰণ শিল্পীসকল বেলেগ বেলেগ শিল্পী, বেলেগ বেলেগ নাট্য দলত চুক্তিবদ্ধ হয় ন। গতিকে আটাইবোৰ শিল্পীৰ কাৰণে প্ৰতি বছৰে নতুন নতুন ধৰণেই নাটকবোৰ লিখিব লগা হয়। কমল দাস অফিচিয়েল ইউটিউব চেনেললৈকে আমাৰ সকলো নাট্যপ্ৰেমী ৰাইজকে মই স্বাগতম জনাইছোঁ। সকলোৱে এই চেনেলটো চাওক, চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আশা কৰিছোঁ যে এই চেনেলটোৰ জৰিয়তে ভ্ৰাম্যমাণ থিয়েটাৰৰে হওক বা আমাৰ কলা সংস্কৃতিৰ অন্যান্য ক্ষেত্ৰৰে হওক, বহুত নতুন নতুন খবৰ আপোনালোকে পাবলৈ সক্ষম হ'ব। কিয় এনেকে নিজৰ সংসাৰখন তই ভাঙি পেলাবি? ভাইটিয়ে মোলৈ ফোন কৰিছিল। মই ভাইটি কৈছোঁ বুলি চোৱা, ভাইটি তই ফোন কৰিছ, ঠিকে আছে। মই তাক চবলৈ ঘূৰি পোৱা নাই, তাক এটা কথা কৈছোঁ, ভাই দৌৰা মানুহ দৌৰি থাক, ভ্ৰমণৰ পিছত দৌৰা মানুহ দৌৰি যা, আমি হুইচেল বজোৱা মানুহ, আমি কষ্ট কৰি কিবাকে হুইচেল বজাম, তই দৌৰিবি, পিছলৈ নাচাবি, কোনোদিন নকৰিবি। দাদা, কিবা কষ্ট হৈছে নেকি হুইচেল বজাওঁতে? আমি বজোৱা মানুহ, তই দৌৰা মানুহ, দৌৰি থাক, আমি বজাম। ইঞ্জিনিয়াৰ বনাব লাগিব, তাৰ কাৰণে যি কৰিব লাগে চব কৰিম। গাড়ী চলাম, অফিচাৰৰ গাড়ী চলাম, বাগান চাফা কৰিম, চিলিণ্ডাৰ দাগি, বস্তা দাগি চব কৰিম। তই মোৰ দোকান চাবি, আজিৰ পৰা মই মোৰ ভাইটিৰ সপোনবিলাক চাম। আজি মোৰ সন্মুখত আছে
ভ্ৰাম্যমান জগতৰ এজনী মহিমীয় অভিনেত্ৰী সুকন্যা বা মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। ধন্যবাদ ধন্যবাদ। বা এইবাৰ আপুনি সূৰ্য থিয়েটাৰত আছে, তো ৰাইজৰ পৰা কেনে সহযোগিতা পাইছে অনুভৱটো কৈ দিয়ক। খুব ভাল লাগিছে। প্ৰথম নিশা আমি ইয়াত নিবেদন কৰিবলৈ লৈছোঁ আজি শ্ৰদ্ধা অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা পৰিচালনাৰে মৃত্যুৰ আবেদন। কাইলৈ আছে আমাৰ তেখেতৰে খুব এখন মৰমৰ হেঁপাহৰ নাটক মোৰ চকুলোৰে একাপ চাহ, যথেষ্ট জনপ্ৰিয় হৈছে, সকলোৰে মাজত মৰম চেনেহ বুটলিবলৈ সক্ষম হৈছে। এইবাৰ এই নাটকখনে 2-3টাকৈ দৰ্শনী বিভিন্ন ঠাইত কৰিবলৈ সক্ষম হৈছে। আৰু বা টিকটকৰ বিষয়ে কি ক'ব? গানটোতো সকলো অসমবাসী ৰাইজে আদৰি লৈছে, কি ক'ব টিকটকক লৈ? টিকটক বুলি ক'লে আচলতে প্ৰয়াত শিল্পীগৰাকীৰ মুখখন আগলৈ বাঢ়ি আহে, কাৰণ টিকটক সম্পূৰ্ণৰূপে তেখেতৰ অৱদান, তেখেতৰ সৃষ্টি। অভিজিত ভট্টাচাৰ্যদেৱ আৰু আমাৰ অজয় দাৰ সুৰ, কথা আৰু গীতটো কণ্ঠনি কৰাইছিলে পাপৰি বা আৰু আমাৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গে। এতিয়া বৰ্তমান তেখেতৰ অনুপস্থিতিত প্ৰতিদিনে যেতিয়া তেওঁৰ গীতটোত আমি নাচোঁ, গান গাওঁ বা আমি একেলগে অভিনয় কৰোঁ, তেওঁৰ মুখখন চকুৰ আগত ভাহি উঠে, তেওঁৰ কণ্ঠ আমাৰ কাণত বাজি থাকে। অৱশ্যে এই গীতটো বুলিয়ে নহয়, জাতিটোৰ এটা সত্তা বুলি ক'ব লাগিব, সম্পদ বুলি ক'ব লাগিব, আমাৰ জাতিটোৰ পৰিচয় বুলি ক'লেও ভুল নহ'ব। জুবিন দা আমাৰ কাৰণে কি আছিল, তেওঁক হেৰুৱাৰ পিছত হয়তো চাগে আমি আৰু বেছি অনুভৱ কৰিব পাৰিছোঁ। এইটো হয়েই, মানুহৰ অনুপস্থিতিত মানুহৰ মূল্যটো বেছি বুজা যায়। এইটো ক্ষেত্ৰতো ব্যতিক্ৰম নহয়। তেখেতৰ অনুপস্থিতিত আমি প্ৰতিটো মুহূৰ্ততে অনুভৱ কৰিছোঁ তেখেত আমাৰ কাৰণে কি আছিলে। এতিয়া তেখেতে কৰিবলৈ বিচৰা বা তেখেতৰ যিখিনি সপোন আছিলে সেইখিনি কায়িক অৱস্থাত তেওঁ থাকোঁতে আমি কিমান বাস্তৱায়িত কৰিব পাৰিলোঁ নোৱাৰিলোঁ নাজানো, কিন্তু এতিয়া অন্ততঃ আমি সকলোৱে দায়বদ্ধ হৈ প্ৰত্যেকগৰাকী অসমীয়া অন্ততঃ তেওঁ যিবোৰ কথা কৈ থৈ গৈছিলে তেতিয়া সেইবোৰ কথা অকণমান বুজিবলৈ আমাৰ টান হৈছিলে। আজিৰ তাৰিখত কিন্তু আমি প্ৰত্যেকে সেইবোৰ কথা জলপটকৈ বুজি পাইছোঁ, অনুভৱ কৰিছোঁ। গতিকে সেই আদৰ্শখিনিক যাতে আমি লৈ চলিব পাৰোঁ সেয়া চেষ্টা কৰিম। আৰু টিকটক গীতটো শুনিলেও আচলতে মোৰ এইখিনি কথাই মোৰ মনলৈ আহে। কমল দাস, তেখেতৰ এটা ইউটিউব চেনেল আছে, ফেচবুক পেজ আছে চাগে নিশ্চয়। গতিকে দুয়োটাতে তেওঁক ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব। ভিডিঅ'টো যদি এইটো চাই ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব। মই বিচাৰোঁ যে যুৱ প্ৰজন্মই ছ'চিয়েল মিডিয়াক খুব দায়িত্বশীলভাৱে যাতে ব্যৱহাৰ কৰে, ভাল কামত, সৃষ্টিশীল কামত যাতে ইউজ কৰে, যাতে ইয়াৰ পৰা গঠনমূলক কিবা বাৰ্তা দৰ্শকে পায়, ভাল হয়, সেয়ে সদায় আশা কৰিম। আৰু আপোনাৰ পৰাও মই সেই একেটাই আশা কৰিছোঁ। কিবা খং উঠিব, তোৰ দেহৰ পৰা চববিলাক পানী উলিয়াই চাহপাত দি তোকে খুৱাই দি অপকাৰ কৰিছিলোঁ। ভাইটি আৰু মোৰ মাজত এদিন আমাৰ এৰি কৰিছিলোঁ। আৰে আহিবলৈ দিয়া না ভৈৰৱ, আৰে ভৈৰৱ আহিবলৈ। মোৰ ৰেষ্টুৰেণ্টতো বহুৱাই লৈ পকৰা বনাই পেলাম তাৰ মন মগজু। আৰে কি তোৰ ককাই ফুৰিবলৈ লাজ পাব? আৰে এনেকুৱা কিবা কৰিবলৈ গ'লে এইটো ইমানেই লাজ দিব নহয়, তই নিজকে পুৰোপুৰি চিনাকি দিবলৈ। বুকুখন চাফা কৰি ৰাখ, ভেৰৰ ভৰিখন মই চাফা কৰি পঠাম তোৰ বুকুত কোৰ মাৰিবলৈ। ইয়াত বুকু নাই, খালী ঠাই, বুকু ভাগি ঠাণ্ডা হৈ গৈছে। মোৰ বিশ্বাস মোৰ ভাইটি মোৰ বুকুখন জোৰা লগাম, আৰু তোৰ সেই বিশ্বাসকেই মই জ্বলাই চাই কৰি পেলাম। ভাইৰ অহাৰ পিছত ৰেষ্টুৰেণ্টৰ চোলা ৰাতুল্লা, যাক সকলোৱে চিনি পায়। তো দাদা, মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। কমল, তোমাকো ধন্যবাদ। মোৰ নিচিনা এজন অভিনেতাৰ ওচৰলৈ আহি তুমি যে এনেকৈ এটা বাধ্য হ'ব বিচাৰিছা তাৰ কাৰণে অশেষ ধন্যবাদ। এইবাৰ মই থিয়েটাৰ সূৰ্যত আছোঁ। আমি 3খন নাটক লৈ পেলাই এইবৰ্ষৰ আমি অসমৰ বিভিন্ন প্ৰান্তত আমি অভিনয় কৰি আছোঁ, পেণ্ডেল কৰি আছোঁ। অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনাৰ পৰিচালনাৰে মৃত্যুৰ আবেদন আৰু মোৰ চকুলোৰে একাপ চাহ, আৰু যুৱ নাট্যকাৰ প্ৰশান্ত মেনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নষ্ট পৰশ। গতিকে এইবাৰ আমাৰ ৰাইজে টিকটক যিটো গীতে এক আলোড়ন সৃষ্টি কৰিছে, সেই গীতটোৰ আধাৰতে আমাৰ অভিজিত ভট্টাচাৰ্যই মোৰ চকুলোৰে একাপ চাহ নাটখন উপস্থাপন কৰিছে। আৰু দৰ্শকে যেনেদৰে গীতটো আদৰি লৈছিলে, ঠিক তেনেদৰে মোৰ চকুলোৰে একাপ চাহ নাটখনো দৰ্শকে খুব সুন্দৰভাৱে আঁকোৱালি লৈছে। আমি প্ৰতিটো পেণ্ডেলতে
দ্বিতীয় দৰ্শনী, তৃতীয় দৰ্শনী, প্ৰথম দৰ্শনী আমি কৰিবলৈ সক্ষম হৈছোঁ। ইউটিউব চেনেলৰ যোগেদিয়ে মই আপোনালোকক আহ্বান জনাইছোঁ, আমাৰ থিয়েটাৰ সূৰ্যৰ প্ৰেক্ষাগৃহলৈ আহক আৰু মোৰ চকুৰে একাপ চাহ উপভোগ কৰক। জাষ্টিছ ফৰ জুবিন দা সকলে ন্যায়ৰ কাৰণে লাগি আছে, তো কি ক'ব জুবিন দাৰ কাৰণে? আমি জুবিন দাক এতিয়া হিয়াৰ আমতো জুবিন দাক আমি আমাৰ অসমৰ বৰ ডাঙৰ সম্পদ এটা হেৰুৱাইছোঁ, যিটো সম্পদ আমি পুনৰ ঘূৰাই নাপাওঁ। আৰু আমি কেৱল জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আমি লিখিব পাৰোঁ, কাৰণ সেই বস্তুটো আমাৰ ওপৰত নাই। সেইটো ন্যায়ালয়ে আছে, বিভাগীয় মানুহে তেওঁলোকৰ ওপৰত পৰ্যবেক্ষণ কৰি আছে, কোনে কেনেকৈ ক'ত কিয় এই ঘটনাবিলাক হৈছিলে সেই সকলোবিলাকে পৰ্যবেক্ষণ কৰি মেলি লৈ যি দোষী আমাকতো ন্যায় লাগিবই। জুবিন দাৰ ইমান এটা ডাঙৰ সম্পদ, বহাগৰ বিহু বুলি ক'লে আমি জুবিন গাৰ্গ বুলি আমি জানো। আৰু জুবিন গাৰ্গ এজন ব্যক্তি নহয়, জুবিন গাৰ্গ এটা হ'ল অনুষ্ঠান। জুবিন গাৰ্গৰ অনুষ্ঠানত আজি ফাংচনত আমি বহাগৰ বিহুত যেতিয়া আমি অনুষ্ঠান বা চাবলৈ যাওঁ, কোন আছে বুলি কোৱাৰ লগে লগে জুবিন গাৰ্গ। সেই জুবিন গাৰ্গক আমি ইমানটো বহাগ বিহুৰ সময়ত আমি সেই উপভোগ কৰিবলৈ নাপাওঁ, খুব দুখৰ কথা, দুখ লাগে এইটো কথা। একচুৱেলি ক'বলৈ ভাষাও নাইকিয়া। তেওঁৰ বিষয়ে যিমানখিনি মই জানো, তেওঁ বহুত সহজ সৰল মানুহ এজন আছিলে। তেওঁক ভালকৈ যাব পৰা নাই বা লগ কৰিব পৰা নাই। লগ কৰিব মানে সামাজিক ক্ষেত্ৰৰ কথা কৈছোঁ, যাব পৰা নাই, নিশ্চয় যাম সময় সুবিধা পালে। আৰু ন্যায়টো আমাক লাগিবই, ন্যায়টো লাগিবই। আৰু সকলো কমল দাস অফিচিয়েল এই ইউটিউব চেনেলটো ধন্যবাদ জনাইছোঁ। মোৰ এজন অভিনেতাৰ ওচৰলৈ আহি এনেকৈ যে এটা বাইক ল'লে, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু আপোনালোকেও কমল দাস অফিচিয়েল ইউটিউব চেনেলটো আপোনালোকে চাই থাকিব আৰু কমলক অকণমান উৎসাহ দিব। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ। ধন্যবাদ। এইয়া দেখিছানে, ৰাতিয়ে হৈ গ'ল। মনোজ, মনোজ, তুমি আকৌ ইয়াতে বহি আছা, যোৱা, ৰাতি হ'ল, ঘৰলৈ যোৱা। গাটো বেয়া লাগিছে, গা বেয়া লাগিছে? গোটেই গাটো বিষ, হয় নেকি? বহিহাত দাঙিব নোৱাৰো, এইবিলাক কাম কৰিব নাই ঘৰত। সেইকাৰণে বোলো অকণমান ইয়াতে সেই কাপোৰখন থাকে যে দোকানতে এখন লৈ বোলো অকণমান শুওঁ, যাম আৰু বিষ, এই গোটেই দেহা বিষ, অৱস্থা নাই। পাৰিছোঁ লাহে লাহে পাৰিম, কৰা নাই সেয়াই উপায় নাই, কি কৰিম। হেৰি নহয়, এই তোমাৰ ভাইৰা আজিও ফোন কৰিছিলে। হয় নেকি? কি বুলি কৈছে? বুলি কৈছে মানে 2 এদিনতে আহি আছে বোলে। তোমাক আৰু এইবোৰ কষ্ট কৰিব নিদিয়ে, তোমাৰ সমস্ত দায়িত্ব হেনো সি ল'ব। দায়িত্ব লয়, এই ডাঙৰ মানুহ কি হ'ল? ইঞ্জিনিয়াৰ ককাই বিলাকৰ ইঞ্জিনিয়াৰ কি ক'লো মই, উপায় নাই মোৰ হাতত। সপোন ভাঙো, কাম সপোন বিলাক সঁচা কৰোঁ, মই একোৱেই নোৱাৰো, মই হাৰি গ'লো। কিয় বুজি নাপোৱা? চাহ বেপাৰী খোকাইৰে ধনী নহয় নহয়, তোমালোকে যাব লাগিব। সদায় সদায় কিমান টকা দিব লাগে কচোন? মই কালি দিছোঁ, আজি দিছোঁ, কি কৰিম? কৰে কি কৰে সেইখনে যদি টকাবিলাক বেয়া খৰচ কৰছ, ছোৱালীৰ লগত খৰচ কৰি যদি পৰীক্ষা নিজৰ বেয়া কৰ নহয়, গাল ফালি পেলা। সকলোকে সুখত থাকিবলৈ কৈ গুচি আহিলোঁ আৰু এতিয়া মইনো ক'ত বিচাৰি যাওঁ নিজে ভাবি পোৱা নাই। এটা মানুহ কিবাকে চলিম আৰু মই সেই মানুহখিনি মাজলৈ যাব ওলাইছোঁ। সেইখিনি মানুহৰ মাজত চাহ বেছি বেছি ভাইটি ডাঙৰ মানুহ কৰিলোঁ, সেইখিনি মানুহৰ মাজলৈকে যাব ওলাইছোঁ। বিশ্বাস তেওঁলোকে মোক মৰম কৰি ৰাখিব, তেওঁলোকৰ মাজত বেয়া লাগিছে, বহুত বেয়া লাগিছে। মৰম বিলাক
দুখীয়া মানুহ নাহিবা নাহিবা কিয় আহিছা খবৰদাৰ মোৰে শপত তুমি কেতিয়াও যাব নোৱাৰিবা ব'লা আজিৰ এই ভিডিঅ'টো আছিল ইমানলৈকে আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই জয় অসম জয় জুবিন দা নাচাবা মোৰ ফালে আৰু কোনো দিন ঘূৰি নাচাবা গৈ থাকা যিমান পাৰা আগুৱাই গৈ থাকা মন গ'লে আহি যাবা মোৰ দোকানলৈ তোমাৰ কাৰণে সদায় বনাই থ'ম মোৰ চকুলোৰে একাপ চাহ